আগতে মই এসপ্তাহ 10 দিনৰ মূৰত জেতুকা আমলখি কিবা কিবি এনেকৈ লগাই থাকোঁ, কিন্তু আজিকালি যে ইমান বেছি এলাহ লগা হৈছে নহয়, একদম বৈদ্য এলাহ লগা হৈছে। ঠাণ্ডা দিনকেইটাত যে বেছি এলাহ লগা হৈছে। ভাবিলোঁ এনেকৈ থাকিলে সদায় নহ'ব, কিবা অকণ মানে চুলিখিনি একদম বেয়া হৈ গৈছে, কিবা এটা লগাব লাগিব। ঘৰতে জেতুকা আছে, এল'ভেৰাও আছে, আৰু মই আমলখিও আনি পেলাই গেলাই থৈ দিছোঁ, কিন্তু এলাহতে মানে লগাবলৈ আছে। বোলো এনেকৈ সদায় থাকিলে নহ'ব, আজি কিবা এটা কৰি মুঠতে লগাবই লাগিব। দেওবাৰ দিনাখনৰ মানে ভিডিঅ'টো কালিয়ে আছিলে, দেওবাৰ দিনাখনৰ। দেওবাৰ যিহেতু ছোৱালীৰ স্কুল বন্ধ, সেইটো কাৰণে ৰাতিপুৱাই মানে দুটামান কাম কৰি ল'লোঁ। গা পা ধোৱাৰ আগতে মই জেতুকাখিনি ধুনীয়াকৈ ছিঙি আনিলোঁ, ঘৰৰ গছতে আছে। এতিয়া যে মানে খৰালি দিন, বৰষুণ হোৱা নাই, সেইকাৰণে জেতুকা পাতখিনি একদম লেতেৰা হৈ আছে, সেইকাৰণে অকণমান সময় কোমলিবলৈ থৈ দিলোঁ যাতে ভালকৈ চাফা হয়। তাৰপিছত আহিলোঁ এল'ভেৰা নিবৰ কাৰণে। এল'ভেৰা কিন্তু দুবিধ আছে আমাৰ ঘৰত। এইটো অৰিজিনেল হয়, আৰু মানে ডুপ্লিকেটটো আছে, যিটো পাহাৰীয়া সেইটোও আছে। সেইটো মানে বহুত ডাঙৰ ডাঙৰ হয় আৰু ফুলে জেলটো নাই, য'তে মানে পেলাই দিয়া হয় ত'তে গজে। কিন্তু অৰিজিনেলটো যে একদম মানে বহুত টান ৰুবৰ কাৰণে বা পুলি উঠাবৰ কাৰণে। মই কিমান কষ্ট, মোৰ এয়া প্ৰথম ছিঙিছোঁ আজি, হয়তো 1-1.5 বছৰমান হ'ল নেকি মোৰ মানে এইটো এল'ভেৰা লগোৱা, কিন্তু মানে এইখন হৈছেগৈহে। আৰু এই এল'ভেৰাকেইটাও ছাইডৰ কাইণ্ডখিনি ধুনীয়াকৈ গুচাই ল'লোঁ, আৰু এইখিনি জেতুকাখিনিও মই 2-3 বাৰ ধুলোঁ। কিমান লেতেৰা পানী ওলাইছে দেখিছেনে, ক'লা পানী। সেইটো কাৰণে ভালকৈ ধুই ল'ব লাগে, নহ'লে মানে তেনেকৈ লগাই দিলে চুলিৰ কাৰণে বেয়া। আৰু এইফালে পিঁয়াজ এটা লৈছোঁ, পিঁয়াজ দিলে চুলি গজে, সেইটো কাৰণে। কিন্তু পিঁয়াজ দিয়াৰ পিছত যদি ভালকৈ ধোৱা নহয়, এনেকুৱা লেতেৰা গোন্ধাই, সেই গোন্ধটোৰ কাৰণে মানে পিঁয়াজ দিবলৈ মন নাযায়। হ'লেও মানে চুলিখিনি একদম বেয়া হৈ যোৱা দেখি এটা দিছোঁ, বেছিকৈ দিয়া নাই। ছোৱালীকো অকণ লগাই দিম, ময়ো অকণ লগাম। আৰু মই ধুনীয়াকৈ এইখিনি জেতুকা পাতখিনি, পিঁয়াজখিনি সৰুকৈ দি, আকৌ এল'ভেৰাকেইডালো দিছোঁ। জেল উলিয়াই দিয়া নাই, মানে এনেকৈ দি দিছোঁ, কুমলীয়া, একদম কুমলীয়া হয় এনেকৈ দি দিছোঁ। জবা ফুলৰ পাত হোৱা হ'লে ভাল আছিলে দুটামান, তেতিয়া বেছি পিছল হ'লহেঁতেন, কিন্তু নাই যিহেতু, সেইটো কাৰণে। আৰু এইফালে দেখিছেন ধুনীয়াকৈ, আৰু আমাৰ জেতুকাখিনি ইমানেই ধুনীয়া নহয়, অকণমান লগালেই ৰং হৈ যায়। দেখিছেনে কিমান ৰঙা, একদম বহুত বুঢ়া হয় আমাৰ জেতুকাজোপা, বহুত বছৰ বোলে, বহুত পুৰণা হয়। আৰু এফালে সেইখিনি পিচি পেলাই ল'লোঁ, লৈ পেলাই ঘৰৰ কাম বন কৰিব আহিলোঁ। আৰু পকা মোচা, ঘৰ সৰা এইবিলাক আৰু মাইকী মানুহৰ সদায় থাকেই নহয়নে। মোৰ কিন্তু এই পকা মোচা কামটো মানে মেনিয়া বেমাৰ নিচিনা, সদায় যিমান বৰষুণ হওক বতাহ হওক মোৰ মানে মুচিব লাগিবই, নহ'লে কিবা কিবি লাগি থাকে। এফালে চব ঘৰৰ কাম কৰি মেলি আজৰি হ'লোঁ, তাৰপিছত লগাম আৰু জেতুকা। এতিয়া আজৰি হৈ মেলি লৈছোঁ, ঘৰৰ কাম কৰি মেলি